নমস্কাৰ ছাত্ৰসকল, স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি আপোনাৰ মাজলৈ লৈছোঁ ক্লাছ 10ৰ অসমীয়াৰ তৃতীয় লেচনৰ কুইজ এণ্ড চাইনি সকলে ভালদৰে শুনি যাব। ইয়াৰ আগত মই এটা পাৰ্ট দিছোঁ MCQৰ, যদি চোৱা নাই চাব। এইটো হ'ল MCQৰ দ্বিতীয় পাৰ্টটো, তোমালোকে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে সকলো ধৰণৰ ভিডিঅ' পাই থাকে, তাৰ আশা কৰি মই ক্লাছ আৰম্ভ কৰিছোঁ। নমস্কাৰ। কুৱেশ্যন নম্বৰ 11, ৰঘুনাথ চৌধাৰী গুৱাহাটীৰ পৰা প্ৰকাশিত কোনখন কাকতৰ সহকাৰী সম্পাদক আছিল? ক. নিয়মীয়া বাৰ্তা, খ. জোনাকী, গ. ইয়াৰ ভিতৰত এটাও নহয়, উত্তৰ জোনাকী। মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? ক. ৰবাৰ, খ. ৰজনীগন্ধা, গ. তগৰ, উত্তৰটো হ'ব ৰবাৰ। 13 নম্বৰ, প্ৰশস্তি শব্দ অৰ্থ কি? ক. সুগন্ধি, খ. ত্যাগ কৰা, গ. আৰাধনা, উত্তৰটো হ'ব গ. আৰাধনা। 14 নম্বৰ, 1918 চনত কোনখন গল্প প্ৰকাশ পাইছিল? ক. দহিকতৰা, খ. কাৰবালা, গ. কেতেকী, উত্তৰটো হ'ব কেতেকী। 15 নম্বৰ, জল, স্থল আৰু কত দেৱতাৰ মহা অভিযান চলিছিল? ক. পাতালত, খ. অন্তৰীক্ষত, গ. আকাশত, উত্তৰটো হ'ব খ. অন্তৰীক্ষত। 16 নম্বৰ, মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? ক. মোহন কৃষক বেণুৱে, খ. মানুহে, গ. ইয়াৰ ভিতৰত এটাও নহয়, উত্তৰ ক. মোহন কৃষক বেণুৱে। 17 নম্বৰ, মহামহিম শব্দ অৰ্থ কি? ক. পুৰোহিত, খ. মন প্ৰাণ হৰি দিয়া, গ. বৰমান্য, উত্তৰটো হ'ব গ. বৰমান্য। 18 নম্বৰ, মৰণোত্তৰ কালত কি কবিতা প্ৰকাশ পাইছিল? উত্তৰ মনাই বৰাগী, খ. পাছতীয়া, গ. নৱমল্লিকা, উত্তৰটো হ'ব ক. মনাই বৰাগী। 19 নম্বৰ, কবিয়ে ভক্তবৃত্তক মোহ তন্দ্ৰা ত্যাগ কৰি কি কৰিবলৈ কৈছে? ক. ভ্ৰমণ কৰিবলৈ কৈছে, খ. সুন্দৰ ৰূপ ধ্যান কৰিবলৈ কৈছে, গ. শিল্পী হ'বলৈ কৈছে, উত্তৰ হ'ব সুন্দৰ ৰূপ ধ্যান কৰিবলৈ কৈছে, সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। 20 নম্বৰ, মুক্তি শব্দৰ সমাৰ্থক শব্দ কি? ক. আবদ্ধ, খ. মুকলি, গ. আন্ধাৰ, উত্তৰটো মুকলি। আজি পাৰ্টত ইমানখিনি আছিল। মই ইয়াৰ পিছত আৰু বাকী লেচনবোৰৰ কুৱেশ্যন তোমালোকে ভালকৈ পঢ়িব বুলি আশা কৰি মই আজি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।